ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি পুনৰ উত্তাল হৈছে ৰাজপথ। হয়, আপোনালোকক আমি দৃশ্য দেখাই আছো। এয়া চাওক মাঘেৰিটা দৃশ্য। মাঘেৰিটাত মৰাণ জনগোষ্ঠীয়ে নিজৰ জনজাতিকৰণ বিচাৰি, সাংবিধানিক অধিকাৰ বিচাৰি ৰাজপথ উত্তাল কৰি তুলিছে। তাৰ পিছতে জনজাতিকৰণৰ ইছ্যুটো এতিয়া সৰ্বত্ৰে প্ৰচাৰ হৈছে, সৰ্বত্ৰে দাবী উঠিছে আৰু সকলোৱে কৈছে 2024 চনলৈকে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব পাৰে, কিন্তু ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলক এই চৰকাৰখনে কিয় সাংবিধানিক অধিকাৰ দিব নোৱাৰে, কিয় জনজাতিকৰণ দিব নোৱাৰে, কিয় স্বায়ত্ব শাসন দিব নোৱাৰে? এই প্ৰশ্ন অৱকাশ হৈছে, এই প্ৰশ্ন দাবী উঠিছে যে আমাক সাংবিধানিক অধিকাৰ লাগে। হয়, মৰাণ জনগোষ্ঠীয়ে প্ৰতিবাদ কৰাৰ পিছতে ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই বিস্ফোৰক বক্তব্য ৰাখিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি আন্দোলন কৰা লিডাৰবোৰে হিমন্ত বিশ্ব শৰ্মা, ফিজুছ হাজৰিকা পৰা পইচা লোৱা বন্ধ কৰিব লাগিব। হয়, হিমন্ত বিশ্ব শৰ্মা আৰু ফিজুছ হাজৰিকাৰ পৰা জনজাতিকৰণ বিচৰা একাংশ লিডাৰে পইচা লয়, আনকি দিল্লীত আন্দোলন কৰিবলৈ গলেও পইচা লয় বুলি গুৰুত্বপূৰ্ণ অভিযোগ উঠিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে, মই সকলোৰে কথা কোৱা নাই, একাংশ কথা কৈছো। অখিল গগৈ ডাঙৰীয়াই একাংশ কথা কৈছে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি আন্দোলন কৰা লিডাৰবোৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ফিজুছ হাজৰিকা ডাঙৰীয়াৰ পৰা পইচা লৈহে আন্দোলন কৰে। আন্দোলন দিল্লীত কৰিবলৈ গলেও একাংশ নেতাই চৰকাৰৰ পৰা পইচা লৈ যায়। এইবোৰ কৰিলে জনজাতিকৰণ পাব নেকি? অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছে, হিমন্ত বিশ্ব শৰ্মা আৰু ফিজুছ হাজৰিকাৰ পৰা পইচা ললে জনজাতিকৰণ পাব নেকি? সকলো মানুহক ৰাজপথলৈ উলিয়াই নিব পাৰিব লাগিব, চৰকাৰৰ পৰা পইচা লোৱা বন্ধ কৰিব লাগিব। হয়, অখিল গগৈ ডাঙৰীয়াই এই গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। আপোনালোকে দেখিছে যে আজি দীৰ্ঘদিন ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী, কলিতাসকলক জনজাতিকৰণৰ দাবী, নাথ যোগীসকলে নিজৰ অধিকাৰ বিচাৰি, বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰ বিচাৰি সংগ্ৰাম কৰি আছে, প্ৰতিবাদ কৰি আছে। তাৰ পিছতো চৰকাৰে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি সাংবিধানিক অধিকাৰ, তেখেতলোকৰ যি প্ৰাপ্তিৰ অধিকাৰ, এই অধিকাৰবোৰক গুৰুত্ব দিয়া নাই। কিন্তু এই চৰকাৰখনে কাৰ জৰিয়তে 2024 চনলৈকে হিন্দু বাংলাদেশীক অসমত তথা ভাৰতত নাগৰিকত্ব দিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু এই সময়তে এতিয়া পুনৰ জনজাতিকৰণৰ যি দাবী, এই দাবী শক্তিশালী ওপৰত অসমৰ বিভিন্ন প্ৰান্তত উঠিছে আৰু শক্তিশালী এক নিদৰ্শন দাঙি লৈছে মৰাণ জনগোষ্ঠীয়ে। আপোনালোকে চাওক, আমি পুনৰ আপোনালোকক আমি দেখাইছো, এয়া মাঘেৰিটা দৃশ্য। মাঘেৰিটাত মৰাণ জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথলৈ কেনেকৈ ওলাই আহিছে। এয়া এক জনগোষ্ঠীয় সংগঠনসমূহৰ বাবে নিদৰ্শন হওক। সকলোৱে নিজৰ জাতিটোৰ কাৰণে কান্দক, নিজৰ জাতিটোৰ কাৰণে আপোচবিহীন হওক। হিমন্ত বিশ্ব শৰ্মা আৰু ফিজুছ হাজৰিকাৰ পৰা যদি কোনোবাই পইচা লৈ জনজাতিকৰণৰ দাবী কৰে, তেতিয়াহ'লে এই জনজাতিকৰণৰ দাবী কোনো কাৰণতে সাৰ্থক নহয়, এই কথা স্পষ্ট। আপোনালোকৰ দৃষ্টিভংগীয়ে, আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাওক। জনজাতিকৰণ আপোনালোকে বিচাৰে নে নিবিচাৰে? জনজাতিকৰণৰ আন্দোলন কেনে হোৱা উচিত? অখিল গগৈ ডাঙৰীয়াই জনজাতিকৰণ বিচৰা একাংশ নেতাৰ বিৰুদ্ধে যি অভিযোগ আনিছে, এই অভিযোগৰ সত্যতা কিমান? আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকে আমাৰ কমেণ্ট বক্সত আহি আপোনালোকৰ বহুমূলীয়া মতামতসমূহ জনাওক। ধন্যবাদ। জয় আই অসম।